বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত সম্প্ৰসাৰণ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল 4জন নতুন মন্ত্ৰী। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে লাভ কৰিলে মন্ত্ৰিত্ব। নতুন মন্ত্ৰীসভাত উজনিৰ পৰা 2জনে মন্ত্ৰিত্ব লাভ কৰাৰ লগতে বৰাকৰ পৰা 2জনে লাভ কৰে মন্ত্ৰিত্ব। ইয়াৰ ভিতৰত এজন চাহ জনগোষ্ঠীৰ নেতা। কাইলৈ অৰ্থাৎ 7 ডিচেম্বৰত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত আবতৰীয়া দীপাৱলী। প্ৰশান্ত ফুকনৰ পৰিয়াল তথা আত্মীয় সমৰ্থকে ফটকা ফুটাই নাচি বাগি আনন্দ প্ৰকাশ কৰিলে। প্ৰথমবাৰলৈ মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে নিউজ 18ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড়ৰ 4বাৰৰ বিধায়কগৰাকীয়ে। 2006 চনৰ পৰা ডিব্ৰুগড়ৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকনে। 2006, 2011, 2016 আৰু 2021 নিৰ্বাচনত ডিব্ৰুগড়ৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছে প্ৰশান্ত ফুকন। তেখেতে আজি এই অসম মন্ত্ৰীসভাত মোক অন্তৰ্ভুক্ত কৰি গোটেই অসমখনৰ মোৰ যিটো বিভাগ দিব সেই বিভাগৰ দায়িত্ব দিছে। মই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দীঘলীয়া পৰিক্ৰমাৰ পাছত, আজি এটা 20 বছৰ MLA থকাৰ পাছত আজি আকৌ এটা নতুনত্ব যেতিয়া পাইছোঁ, ডেফিনেটলি মনত ভাল লাগিছে। লগতে কিন্তু চিন্তাও হৈছে, কাৰণ এটা আগতে ডিব্ৰুগড়খনৰ মাজত কনফাইন হৈ আছিলোঁ, এতিয়া সমগ্ৰ অসমখনৰ কথা চিন্তা কৰিব লাগিব। আগতে ডিব্ৰুগড়খনৰ সময়ো দিব পাৰিছিলোঁ, এতিয়া গোটেই অসমখনক সময় দিব লাগিব, গোটেই দায়িত্ব ল'ব লাগিব। তথাপি মাননীয় মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ লগত থাকি তেখেতৰ উপদেশ, তেখেতৰ আদেশ আদি পালন কৰি মোৰ যি দায়িত্ব আছে, মোৰ এই দায়িত্ব পালন কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু মোৰ যিখিনি কৰিবলগীয়া আছে, যিখিনি কৰণীয় মোৰ দায়িত্ব দি সেইখিনি সুন্দৰভাৱে পালন কৰাৰ মই প্ৰতিশ্ৰুতি দিছোঁ। মন্ত্ৰিত্ব লাভ কৰাৰ আগতো যি চিন্তা চৰ্চা আছিলে, এতিয়া তাতকৈ অলপ দুগুণ বেছি হ'ব। ডিব্ৰুগড়ৰ কথাটো, ডিব্ৰুগড় ফাৰ্ষ্ট, এই কথাটোৰ লগত থাকিবই। তাৰ উপৰি গোটেই অসমখনৰ কথা থাকিব লাগিব। আৰু যিখিনি কথা আছে, যিখিনি ডিব্ৰুগড় ভাল কৰিবলগীয়া আছে, আজি আগন্তুক দিনকেইটাত মোৰ খুব দৃঢ়তাৰে, খুব আত্মবিশ্বাসেৰে মই ডিব্ৰুগড়ৰ ৰাইজক আৰু অসমৰ ৰাইজক দিবলৈ মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। প্ৰথমতেতো মই অনাৰেবল CM ছাৰক ক'ব বিচাৰিম ধন্যবাদ। তেখেতে আজি দেউতাৰ যোগ্যতাটো চালে আৰু দেউতাৰ মন্ত্ৰিত্ব পদ দিলে। আৰু তাৰ উপৰিও ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। দেউতাই যথেষ্ট দিন ধৰি ৰাজনীতিত হেৰিত আছে আৰু কষ্ট কৰি আহিছে, তেখেতৰ ডেভেলপমেণ্টত বহুত কাম কৰিও আহিছে। আৰু দেউতাই এতিয়া মিনিষ্টাৰ পজিশ্যনটো পোৱাৰ পাছত দেউতাই আৰু আগুৱাই যাব, আৰু বহুত ধৰণৰ কাম হাতত ল'ব। আৰু বিশ্বাস আছে দেউতাই সদায় কামবোৰ ভালকৈ কৰিছে। ঘৰখনত কেনেকুৱা পৰিৱেশ আজি? পূৰা উলহ-মালহৰ পৰিৱেশ চলি আছে, আপুনি দেখিছে। চবৰ বিৰাট ভাল পাইছে। বেছিকলি ডটাৰ হিচাপে, কন্যা হিচাপে মোৰ দেউতাৰ মুখখন চাই মই বিৰাট ভাল পাইছোঁ। সুখী হৈছে? হয় হয়। এনে আশা পূৰণ হৈছে নিচিনা লাগিছেনে? হয় হয়, দেউতাই ভাল পাইছে, আমি ভাল পাইছোঁ। ইফালে মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে নিজৰ ডুমডুমাৰ ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে ৰূপেশ গোৱালাৰ। মন্ত্ৰিত্ব লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰূপেশ গোৱালাই। মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা দেখুৱাইছে, তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ নেতৃত্ব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰিত্ব প্ৰদান কৰাত উৎফুল্লিত শ্ৰীভূমিৰ ৰাইজ। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিজেপি মণ্ডল কাৰ্যালয় আৰু শ্ৰীভূমি জিলাৰ বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰে বিজেপি কৰ্মীয়ে। মন্ত্ৰিত্ব লাভ কৰি বিধায়ক কৃষ্ণেন্দু পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। এতিয়াৰে পৰা বৰাকৰ উন্নতি আৰু ক্ষিপ্ৰতৰ হ'ব বুলি কয় কৃষ্ণেন্দু পালে। মাননীয় মুখ্যমন্ত্রী যেটো ফেসবুক মাধ্যমে ফার্স্ট আমার যুব মোর্চার
কাৰ্যকৰ্তা তেওঁলোকে মানে আহি এইটো আমাক দেখালে যে মন্ত্ৰী হিচাপে নাম ঘোষণা কৰা হৈছে। এই কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যে বিশ্বাসটো যাতে সদায় অটুট থাকে তাৰ কাৰণে কাম কৰি যাম। মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে সদায় গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাব পাৰোঁ, ভাল কাম যাতে কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ সদায় আশীৰ্বাদ যেনেকুৱা আছে এনেকুৱা যাতে সদায় থাকে এইটোৱে প্ৰাৰ্থনা। আৰু পাথাৰকান্দিৰ বিশেষকৈ পাথাৰকান্দিৰ ৰাইজে আমাক দুইবাৰ বিধায়ক বনাই আমাক দিছপুৰ পঠাইছে আৰু মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ সদায় পাথাৰকান্দিৰ ওপৰত আছিলে আৰু বৰাক উপত্যকাৰ ৰাইজৰ সদায় আশীৰ্বাদ আমাৰ ওপৰত আছে। মদন মোহনের কৃপায় যে পেয়েছে যাতে সব নমুনার এসে দায়িত্ব পালন করে শুদ্ধভাবে সুষ্ঠুভাবে চলতে পারে, সুস্থভাবে, এইটাই আমি চাই গোবিন্দের কাছে। ভালো লাগছে, কিন্তু কর্তব্য পালন করতে হবে ওর। মুখ্যমন্ত্রীকে ধন্যবাদ বলবো, আর কি বলবো, তার অশেষ কৃপায় হয়েছে, অশেষ গুরুদেবের কৃপায় নিশ্চয়ই করতে পারবে। মন্ত্রিত্ব লাভ কৰাৰ পাছতে নিউজ 18ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ে। মই আশা কৰা নাছিলোঁ এইবাৰ যে মই আজিলৈ 4 বছৰ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কেতিয়াও কোৱা নাই মুখ্যমন্ত্ৰীটো, কাৰণ মই জানো যিটো মুখ্যমন্ত্ৰী প্ৰিৰগেটিভ, মুখ্যমন্ত্ৰী যেতিয়া বিচাৰে তেতিয়া মন্ত্ৰিত্ব দিব চব। সেইকাৰণে মই এইটো আশা কৰা নাছিলোঁ। কৃষ্ণেন্দু পাল মন্ত্ৰী হ'ব এইটো আমি চবে গম পাওঁ। আজিও আমি একেলগে আছিলোঁ, কৰিমগঞ্জ জিলাত কাৰ্যক্ৰম আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক এইটো এটা গুৰু দায়িত্ব দিছে, মোৰ কাৰণে এইটো ছাৰপ্ৰাইজ। মই অসমৰ কাৰণে তেওঁৰ নিৰ্দেশত মই কাম কৰি যাম। আগত মোৰ দায়িত্ব লক্ষীপুৰ বিধানসভাত সীমিত আছিল, লক্ষীপুৰৰ কাৰণে কাম কৰিছে। এতিয়া কামৰ পৰিধিটো ডাঙৰ হৈছে, সেইকাৰণে অহা দিনত আমি বৰাক উপত্যকাৰ ৰাজ্যৰ যি সমস্যা আছে, বৰাক উপত্যকাৰ যি ডেভেলপমেণ্ট আছে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেইবিলাক সমাধান কৰিম। আৰু আমি এইটো দেখা পাইছোঁ যে যোৱা 4 বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰাক উপত্যকাৰ কাৰণে যিমান কাম কৰিছে, আগতে কোনো চৰকাৰে, কোনো মুখ্যমন্ত্ৰী ইমানকৈ কাম কৰা নাই। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। যিসকলে মন্ত্ৰীসভাত স্থান লাভ কৰিছে তেওঁলোকক জ্যেষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে স্থান দিছে। মন্ত্ৰী সঞ্জয় কিষাণে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা সন্দৰ্ভতো মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। মই তেওঁ এজন অতি জ্যেষ্ঠ নেতা, তেওঁ এইবেলি আমাৰ মন্ত্ৰীসভাত স্থান পাইছে। মই তেখেতক উষ্ম আদৰণি জনাইছোঁ, কংগ্ৰেচুলেশ্যন অভিনন্দন জনাইছোঁ। লগতে কৌশিক ৰায় ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, এই 4জন ব্যক্তি আৰু সকলো সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তিক ইয়াত যোগদান কৰা হৈছে বা মন্ত্ৰীসভাত অংশগ্ৰহণ কৰা হৈছে। বিশেষকৈ চাহ জনগোষ্ঠীৰ তেওঁৰ নিচিনা সন্মানৰ ব্যক্তি এইবাৰ মন্ত্ৰীসভাত স্থান পাইছে। আৰু প্ৰশান্ত ফুকনৰ অতি জ্যেষ্ঠ ব্যক্তি কৌশিক ৰায় ডাঙৰীয়া আমাৰ দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, জিলা সভাপতি আছিলে কাছাৰ জিলাৰ নিচিনা জিলা গুৰুত্বপূৰ্ণ জিলাত। ঠিকে কৃষ্ণেন্দু পাল ডাঙৰীয়া 2বাৰকৈ বিধায়ক হৈছে পাথাৰকান্দি সমষ্টিৰ। আটাইকেইজনেই এই মন্ত্ৰীসভাত স্থান পোৱাত মই তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই যিটো এক্সপানশ্যন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিলে, সংলগ্ন কৰিলে, মুখ্যমন্ত্ৰী মহোদয়কো আমি দলৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। ইয়াৰ বিপৰীতে কিন্তু সঞ্জয় কিষাণে হয়, তেওঁৰ ঠাইত ইয়াক ল'লে না ৰূপেশ গোৱালা ডাঙৰীয়া। দিল্লীত তেওঁ গৈছে আৰু। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ। বলেন, অৱশেষত জল্পনা কল্পনাৰ অন্ত পৰিল। কাইলৈ 4গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, কোনে কি দপ্তৰ লাভ কৰিব, এই সন্দৰ্ভত কিবা তথ্য জানিব পৰা হৈছে নেকি? হয় জয়ন্ত, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 4গৰাকী নতুন মন্ত্ৰী স্থান পাব আৰু অহা কাইলৈ দিনৰ 12 বজাত শপত গ্ৰহণ অনুষ্ঠান হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠান হ'ব। আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ বাহিৰ ভাগত ইতিমধ্যে সজাই পৰাই তোলাবলৈ চেষ্টা চলোৱা হৈছে আজি। আৰু একেদৰে আপুনি উল্লেখ কৰিছে দপ্তৰৰ কথাটো, ব্যাপকভাৱে ৰদবদল হ'ব বুলি জানিব পৰা গৈছে। এই মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ কোনো স্পষ্ট প্ৰকাশ কৰা হোৱা নাই। হয়তো কালি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হোৱাৰ পিছৰ লগে লগে আচলতে দপ্তৰৰ যি আচলতে বিভাজন, সেই দপ্তৰসমূহৰ কথা প্ৰকাশ কৰিব। কিন্তু তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই মুহূৰ্তত যিহেতুকে মন্ত্ৰী সঞ্জয় কিষাণৰ কথা যদি চোৱা হয়, তেতিয়াহ'লে
দেখিবলৈ পোৱা গৈছে তেখেতৰ হাতত থকা যি দুটা বিভাগ আছিল সেই দুটা বিভাগৰ ক্ষেত্ৰত হয়তো ৰূপেশ গোৱালাই হয়তো সেই বিভাগৰ দায়িত্ব ল'ব পাৰে বা তেখেতক বিশেষকৈ চাহ উন্নয়নৰ যি বিভাগ সেই বিভাগটো হয়তো তেখেতক হাতত দিব পাৰে কিন্তু তাৰ সমান্তৰালভাৱে যদি চোৱা হয় বাকী তিনিগৰাকী মন্ত্ৰীৰ ক্ষেত্ৰত যদি প্ৰশান্ত ফুকনৰ ক্ষেত্ৰত চোৱা হয় তেখেতক আচলতে কি বিভাগ দিয়া হ'ব এই কথাখিনিও আচলতে চোৱা হৈছে আৰু সেই ধৰণে ক'ব পাৰি যে হয়তো আৰু সন্ধিয়ালৈকে এই কথাখিনি স্পষ্ট হৈ ওলাব কাৰণ একেদৰে দেখিবলৈ পোৱা গৈছে চাৰিগৰাকী মন্ত্ৰীৰ নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিকৰণ আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে ব্যাপক ৰদবদল দেখিবলৈ পোৱা হ'ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে গতিকে তেনে অৱস্থাত ক'ব পাৰি যে আজি সন্ধিয়াৰ ভাগত এই কথাখিনি স্পষ্ট হৈ ওলাব কিন্তু এটা কথা স্পষ্ট যিহেতুকে চাহ জনজাতীয় প্ৰাৰ্থী হিচাপে সঞ্জয় কিষাণৰ মন্ত্ৰীৰ যি আচলতে আছিল বা তেখেতক যি কথা কোৱা হৈছে গতিকে তাৰ পৰৱৰ্তী ৰূপে ৰূপেশ গোৱালাৰ হাতত যিহেতুকে মন্ত্ৰী অৰ্পণ কৰা হৈছে গতিকে ৰূপেশ গোৱালাৰ হাততে হয়তো চাহ জনজাতীয় উন্নয়নৰ বিভাগ হয়তো তেখেতক দিয়াটো প্ৰায় স্পষ্ট কিন্তু বাকী ক্ষেত্ৰত যদি চোৱা হয় শ্ৰম বিভাগৰ কথাখিনি আছে গতিকে তাৰ পূৰ্বৰ আপুনি যদি মন কৰা হয় যে দেখিব পোৱা গৈছিলে যে অতিৰিক্তভাৱে মন্ত্ৰী বৰ্তমানৰ সাংসদ পৰিমল শুক্লবৈদ্যৰ দুটা বিভাগৰ কথাখিনি যদি চোৱা হয় গতিকে সেই কথাখিনি যদি চোৱা হয় হয়তো বৰাগৰ উপত্যকাৰ দুগৰাকী নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা কৌশিক ৰায় আৰু কৃষ্ণেন্দু পল এই বৰ্তমানৰ মন্ত্ৰিত্ব তালিকাৰ নাম প্ৰকাশ হোৱা দুইগৰাকী প্ৰাৰ্থী হয়তো তেখেতৰ বিভাজন হোৱাৰ সম্ভাৱনা আছে গতিকে এনেকুৱা ধৰণৰ কিছুমান সূত্ৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে সেই ধৰণে হয়তো সন্ধিয়া ছবি স্পষ্ট হৈ ওলাব কিন্তু কাইলৈ শপত গ্ৰহণ সম্পন্ন হোৱাৰ পিছতহে আনুষ্ঠানিকভাৱে মন্ত্ৰিত্বৰ যি দপ্তৰ বিভাজন সেই বিভাজনসমূহ লগে লগে জানিব পৰা হ'ব নিশ্চয় বলেন এই মুহূৰ্তত আৰু এটা বিষয় যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অতি শীঘ্ৰেই সভাপতি পদটো হাল সলনি কৰা হ'ব বুলি চৰ্চা চলি আছে ভৱেশ কলিতাক কেনেদৰে সংস্থাপন দিয়া হ'ব পাৰে এই দুইটা কথা আচলতে পূৰ্বৰ পৰা চৰ্চিত হৈ থকা বিষয় আছিলে আৰু সেই ধৰণে যদি চোৱা হয় ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাৰ্যকাল সমাপ্ত হ'ব আৰু তাৰ লগে লগে তেখেতক নতুন মন্ত্ৰীসভাত স্থান দিয়া হ'ব নেকি সেই ধৰণৰ কথাসমূহ চৰ্চা চলা হৈছিলে কিন্তু তাৰ লগে লগে যদি চোৱা হয় দুদিন পূৰ্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখন সংবাদমেল বা কেবিনেট বৈঠকৰ অন্তত যিখিনি মন্তব্য প্ৰকাশ কৰিছিলে তাত দেখিবলৈ পোৱা গৈছে হয়তো দলে বিচাৰিব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক হয়তো পুনৰবাৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত হয়তো মনোনিৱেশ কৰিব পাৰে গতিকে যদি আচলতে তেনেকুৱা ধৰণৰ বিচাৰে তেতিয়াহ'লে তেখেতে সম্পূৰ্ণ পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব একেদৰে দেখিবলৈ পোৱা গৈছিলে জয়ন্ত যে অসম বিধানসভাৰ অধ্যক্ষৰ কথাখিনিও চোৱা গৈছিলে বিশ্বজিৎ দৈমাৰীৰ কথা উল্লেখ কৰা হৈছিল যে তেখেতৰ সন্মুখত যিহেতুকে বিটিআৰ নিৰ্বাচন আছে গতিকে বিটিআৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতক অধ্যক্ষ পদৰ পৰা আঁতৰাই তেখেতক মন্ত্ৰিত্ব দি বিটিআৰৰ নিৰ্বাচনৰ কাম কাজখিনি তেখেতক বিজেপিয়ে যাতে অধিক সক্ৰিয়ভাৱে তাত ল'ব পাৰে তাৰ এনেকুৱা ধৰণৰ এটা পৰিকল্পনা দেখিবলৈ পোৱা গৈছিলে কিন্তু যিহেতুকে চাৰিগৰাকী মন্ত্ৰীৰ অন্তৰ্ভুক্ত হ'ল যদিও বা এতিয়াও দুগৰাকী মন্ত্ৰী অন্তৰ্ভুক্ত কৰিবলৈ স্থান আছে গতিকে তেনে অৱস্থাত গোটেই বিষয়টো কিন্তু দেখিবলৈ পোৱা গৈছে এটা গোটেই বিষয়টো কিন্তু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিন্তু তেনে ধৰণৰ অংক দেখিবলৈ পোৱা গৈছে যদি আচলতে ৰাজ্যিক বিজেপিৰ সভাপতি দ্বিতীয়গৰাকীক প্ৰক্ষেপ কৰা হয় তেতিয়াহ'লে হয়তো ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক হয়তো মন্ত্ৰিত্বৰ ক্ষেত্ৰত অনাৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা ধৰণৰ পৰিকল্পনা ৰাখিব পাৰে আৰু একেদৰে যদি চোৱা হয় বিটিআৰ নিৰ্বাচন ক্ষেত্ৰত হয়তো মাৰ্চ বা এপ্ৰিল মাহত অনুষ্ঠিত হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বলেন ধন্যবাদ শ্ৰীভূমিত হিন্দু ধৰ্মক লৈ বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ যুৱক মামুন তাপাদাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ হিন্দু দেৱ দেৱী সনাতন ধৰ্মক লৈ দিছিল বিতৰ্কিত পোষ্ট ঘটনা সন্দৰ্ভত শ্ৰীভূমি থানাত এজাহাৰ দাখিল কৰিছিল বজৰং দলৰ এজাহাৰৰ ভিত্তিত মামুনক গ্ৰেপ্তাৰ ধৃত মামুন তাপাদাৰক আদালতত হাজিৰ কৰে আৰক্ষীয়ে অভিযুক্ত মামুন তাপাদাৰক জেললৈ প্ৰেৰণ আদালতৰ এতিয়া ডিসেম্বৰ মাহ নতুন বছৰক আদৰি পুৰণি বছৰটিক বিদায় দিয়াৰ সময় গহপুৰৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত এতিয়া দেখিবলৈ পোৱা হৈছে বনভোজকাৰী দলৰ আগমন গহপুৰৰ মিণ্টুঘাটৰ নৈসৰ্গিক শোভাৰ মাজত সুন্দৰ পৰিৱেশৰ সৈতে একাত্ম হৈ লগে ভাগে এসাঁজ খাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে বনভোজকাৰী দলসমূহক সকলোৱে আনন্দতে গীত জুৰিছে নাচিছে আনন্দ স্ফূৰ্তি কৰিছে মুঠৰ ওপৰত ডিসেম্বৰ মাহটো সকলোৱে দুখ ভাগৰ ব্যস্ততা পাহৰি এনেদৰে ব্যস্ত হৈ পৰিছে বনভোজৰ আনন্দ লোৱাত বিহু লাগেগা জুন বাইৰ দেশতে সাজিম ঘৰ এখন তৰাই জ্বলা
আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন। এতিয়া নতুন বছৰক আদৰাৰ আৰু পুৰণি বছৰক বিদায় দিয়াৰ সময় আৰু সেই উদ্দেশ্যে গহপুৰৰ বিভিন্ন বনভোজস্থলীসমূহত বনভোজকাৰী দলসমূহৰ ভিৰ দেখা গৈছে। নৈসৰ্গিক শোভাৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত সকলোৱে লগে ভাগে এসাঁজ খাবলৈ অহা দেখা গৈছে। মই উপস্থিত আছো গহপুৰৰ মিণ্টুঘাট অঞ্চলত আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহ আহিছে আৰু আনন্দ মনেৰে সকলোৱে একেলগে এসাঁজ খোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ উদ্দেশ্যে আহি একেলগে এসাঁজ গ্ৰহণ কৰিছে আৰু সকলোৰে মাজত হাঁহি ফূৰ্তি ৰান্ধিছে আৰু বিভিন্ন তেওঁলোকে আইটেম ৰাখিছে, মাছ মাংসকে ধৰি বিভিন্ন আইটেম লৈ আহিছে। আৰু এফালে যদি আমি দেখাওঁ তাতে তেওঁলোকে গানৰ আশ্ৰয় লৈ গানৰ যি আনন্দ তাত মতলীয়া হৈ থকা দেখা গৈছে। সকলোৱে বিহু মাৰিছে, গান গাইছে। আমি গানৰ মাজলৈ সোমাই গৈছো, যথেষ্ট আনন্দ কৰি আছে তেওঁলোক। বিনালে ডালে কি বহনা চেনেহ মোহনা নিদিলা এশাৰী এ মাতে কি ঢোলৰ মাৰ শুনিলে ঢোলৰ। কোন ঠাইৰ পৰা আহিছে বাইদেউ আপোনালোক? গহপুৰ। গহপুৰ কোন জেগা? গহপুৰ টাউন। কেনেকুৱা যিহেতু এতিয়া নতুন বছৰক আদৰাৰ সময়, পুৰণিক বিদায় দিয়াৰ সময়, যিহেতু ডিচেম্বৰ মাহ একেলগে বনভোজ খাব? হয়, খুব ভাল লাগিছে। কি কি আইটেম আছে আজি? আজি মাছ মাংস হাঁহ আৰু পনীৰো আছে নিৰামিষ খোৱাৰ কাৰণে আৰু সকলো আছে। আপোনাৰ ওচৰলৈ আহিছো, দেখিছো সুন্দৰকৈ আপোনালোকে আলু গুচাইছে, পিঁয়াজ কটাই পিঁয়াজ কাটিছে। কেনেকুৱা ধৰণৰ আনন্দ আচলতে আমি এতিয়া মানে ক'বলৈ গ'লে নতুন বছৰকো আদৰিছো আৰু পিকনিক খাবলৈ বুলি আহিলো। আমি গোটেইখিনি লৈ পেলাই এটা মুঠি যিটো একতা হয় আমাৰ, পিকনিকটো খালে আমাৰ একতাৰ ভাৱ এটাও আহে। গতিকে আমি সকলোৱে মিলি পেলাই এনেকে আহিছো আৰু আজি গহপুৰৰ পৰা আহিছো আমি। বাইদেউ, যিহেতু নতুন বছৰক আদৰাৰ প্ৰস্তুতি আৰু পুৰণিক বিদায়, তাৰ মাজত আপোনালোক ডিচেম্বৰ মাহ পিকনিক খাবলৈ আহিলে, বনভোজ খাবলৈ আহিলে লগে ভাগে এসাঁজ। গতিকে আজিৰ দিনটোত কেনেকুৱা অনুভৱ? আজিৰ দিনটোত আমাৰ বহুত সুন্দৰ অনুভৱ হৈছে। আমি গহপুৰৰ পৰা আমি মিণ্টুঘাটলৈ এটা পিকনিক পাৰ্টি আহিছোঁ। আমি পুৰুষ মহিলা সকলোৱে একত্ৰিত হৈ আমি ইয়াত নতুনক আদৰিবৰ কাৰণে আমি মিণ্টুঘাটত আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে কামে কাজে লাগি মাছ মাংস। খোৱা বোৱা কিমান আগবাঢ়িছে, কিমান দূৰ আগবাঢ়িছে? খোৱা বোৱা এতিয়া আমাৰ মানে এতিয়া শাক পাচলি কটাত সেয়া লাগি আছে, সেয়া জুই মানে কেৰাহী সেয়া তুলিছে, জ্বলি আছে, আৰম্ভ এতিয়া আমাৰ হৈছে আৰু মানে। কি কি মাংস আছে? হাঁহ আছে, মাছ আছে, পনীৰ আছে। Coming up, presented by Italian